কাচকল ল'লোঁ। কাচকলখিনি আজি অলপ বেলেগ ধৰণে বনাম। কাচকল বইল কৰিও খাব পাৰি, কাচকলৰ কোপ্তা কাৰি বনায়ো খাব পাৰি, কিন্তু মই অকণমান বেলেগ ধৰণে বনাম। এনেকৈ বাকলিখিনি গুচাই ল'লোঁ ভালদৰে। এইখিনি সৰু সৰুকৈ কাটি ল'ম এনেকৈ মিহিকৈ। ইয়াত মই হালধি এচামুচ দিলোঁ, নিমখ জোখমতে আৰু জিৰা এচামুচ। ডাঙৰ চামুচেৰে বেচন এচামুচ দি ভালদৰে এনেকৈ সানি ল'ম। কাচকল বইল কৰিও খাব পাৰি, কিন্তু ল'ৰা ছোৱালীয়েতো নাখাব। এচামুচ পিঠাগুড়িও দি দিলোঁ। সিহঁতৰ কাৰণে নতুন নতুন আইটেম লাগে, গতিকে এইবিলাক চেষ্টা কৰিছোঁ বনাব। এতিয়া মই কেৰাহীত তেল দি দিলোঁ। এইখিনি ভালদৰে ভাজি ল'ম সিজি যোৱাকৈ। সিজি গৈছে এইখিনি নমাই থ'লোঁ। সেইখন কেৰাহীতে আকৌ অকণমান তেল দি দিলোঁ। ইয়াত নহৰু কেইটামান কুটি দিছোঁ মই, আৰু পিঁয়াজো দিলোঁ এনেকৈ ডাঙৰ ডাঙৰকৈ কাটি। বিলাহী দি দিলোঁ। এইখিনি আধা ভজা হোৱালৈকে ভাজি ল'ম। গ্ৰেট কৰি লোৱা আদা দি দিলোঁ আৰু জলকীয়া গুড়ি দিলোঁ। জিৰা এচামুচ দি দিলোঁ আৰু নিমখ দি দিলোঁ জোখমতে আকৌ অকণমান। এতিয়া মই ইয়াতে ভিনেগাৰ এচামুচ দি দিলোঁ, চয়া চচ এচামুচ আৰু বিলাহী চচ 2 চামুচ দি দিম ডাঙৰ চামুচেৰে। এইখিনি ভালদৰে ভাজি লওঁ। এতিয়া ভাজি থোৱা কলখিনি দি দিলোঁ। অকণমান সময় লৰাই থাকিম। কাচকলৰ চব্জি বনাইও খাব পাৰি। এতিয়া অকণমান কৰ্ণফ্ল'ৰ পানীত গুলি লৈ এনেকৈ ঢালি দিছোঁ। এতিয়া হৈ গ'ল কাচকলৰ ধুনীয়া ৰেচিপি। যদি বনাই খোৱা নাই এবাৰ বনাই খাই চাব।